আমি আজি এটু সেকশনত লেন্সৰ ফৰ্মুলাটোৰ কথা ডিসকাস কৰিম ফৰ কনভেক্স লেন্স আমি দুটা বিশেষকৈ মই দুটা দেখাই দিম এটা কনভেক্স লেন্স প্ৰডিউসিং ৰিয়েল ইমেজ এটাও দেখাব পাৰো কনভেক্স ৰিয়েল প্ৰডিউসিং ৰিয়েল ইমেজ হ'ব পাৰে আৰু এটা কনভেক্স বা কনকেভ লেন্সৰ কাৰবাৰটাক দেখাই দিম বাৰু এতিয়া প্ৰথমতে এটু ডিসকাস কৰিলো লেন্স ফৰ্মুলা ফৰ কনকেভ লেন্স কনভেক্স লেন্স প্ৰডিউসিং ৰিয়েল ইমেজ এটা ডায়াগ্ৰাম আমি ধৰি লৈছো এটু কনভেক্স লেন্স অবজেক্টটো ৰাখিলো ইয়াত এটা ৰিয়েল ইমেজ ফৰ্ম কৰিছো সো এই ক্ষেত্ৰত আমি কি কৰিব লাগে যেনেকৈ মিৰৰ ফৰ্মুলা যেনেকৈ ডেৰাইভ কৰা হৈছিল সাইন কনভেনশনটো যোনটো ইউজ কৰা হৈছিল ৰাইট সাইডে সব পজিটিভ লোৱা হয় কাৰ্টেজিয়ান সাইন কনভেনশনে ইউজ কৰিম হেতু মতে ৰাইট সাইডে খিনি আমি পজিটিভ লৈছো লেফট সাইডে খিনি নিগেটিভ সো ইয়াতো আমি এই কন্ডিশনটো ইউজ কৰিম এটো তোমাৰ ইমেজ ডিসটেন্স অপটিক্যাল সেন্টাৰৰ পৰা আমি সব বস্তু মেজাৰমেন্ট কৰিব লাগিব এটো ভি ফোকাল লেন্থ এটো এফ এটো অবজেক্ট ডিসটেন্স ইউ ঠিক আছে এতিয়া আমি কি কৰিম সিমিলাৰ ট্ৰায়াঙ্গল ধৰি লম এতিয়া সিমিলাৰ ট্ৰায়াঙ্গল মানে যেনেকৈ লেন্স মিৰৰত ধৰিছিলো এতিয়া লেন্সটো ধৰি লম আমাৰ সিমিলাৰ ট্ৰায়াঙ্গল কিটা হৈছে এ বি ও এণ্ড এ ডেশ বি ডেশ ও ফ্ৰম সিমিলাৰ ট্ৰায়াঙ্গল similar triangle ABO and triangle A dash B dash O ঠিক আছে এতিয়া তাৰ পৰা আমি সিমিলাৰ ট্ৰায়াঙ্গলৰ যোনটো ক্যাৰেক্টাৰ কি হেতু মানে আমাৰ AB by A dash B dash equal to ABO OB by OB dash এটো C1 ঠিক আছে নেক্সট আমি এটা ধৰিব লাগিব আমাৰ এটো COF A dash B dash F from similar triangles COF and A dash B dash F এটো যদি হয় COF and A dash B dash F এই দুটা যদি আমি ইউজ কৰো তেতিয়া কি হ'ব CO by A dash B dash CO by A dash B dash equal to OF by B dash F OF by B dash F এটা সোয়া এই ডায়াগ্রামটোত ABOC is a rectangle কাক কয় অপোজিট সাইডস বিলাক ইকুয়াল হয় সো তাৰ মানে আমি কি কম AB equal to OC since ABCD is a ABOC is a rectangle so OC equal to AB so আমি ইয়াত কি কৰো OC টোক আমি AB এ ৰিপ্লেস যদি কৰি দিও তেতিয়া কি হ'ব AB by A dash B dash equal to OF by B dash F ঠিক আছে এটো সেকেন্ড so first আৰু টু এই দুটা নোট কৰি দিব ফাৰ্স্ট আৰু টু যোনটো আমাৰ কি আহিলে ফাৰ্স্ট আৰু টু আমাৰ কি হেতু ৰিলেশন যোনটো আহিলে AB by A dash B dash OB by OB dash আৰু AB by A dash B dash OF by B dash F এই দুটাৰ পৰা আমি কম্পেয়াৰ যদি কৰো কম্পেয়াৰ কৰিলে আমি কি লিখিব পাৰো from 1 and 2 আমি লিখিব পাৰো from 1 and 2 from 1 and 2 তো ফার্স্ট তো কি আছিল এটো মৰাইলো না OB by yes OB by OB dash equal to এটো OF by B dash F yes এই দুটা আমি ইউজ কৰি পেলাই কাৰ্টেজিয়ান সাইন কনভেনশন ইউজ কৰি আমি লেন্সৰ ফৰ্মুলাটো ডেৰাইভ কৰিব পাৰিম ওকে এতিয়া OB dash সাইন ইউজিং এটা ওয়ার্ড লিখি লবা আপোনালোকে ইউজিং কাৰ্টেজিয়ান সাইন কনভেনশন ঠিক আছে এটো যদি আমি ইউজ কৰো তেতিয়া কি হ'ব OB মানে কোডু OB মানে অবজেক্ট ডিসটেন্স মানে লেফট সাইডে আছে সো মাইনাস U আহিলে OB dash রাইট সাইডে আছে ইমেজ টু রিয়েল ইমেজ প্লাস V আহিলে ইকুয়াল টু OF মানে ফোকাল আমি এটা সেকেন্ডারি ফোকাসৰ কথা ডিসকাস কৰিম যোনটো পইণ্টৰ মাজেদি এক্চুয়ালি ৰে অফ লাইট আফটাৰ ৰিফ্লেকশন পাৰ হৈ গৈছে তাৰ মানে আমাৰ যেটো আমি কলো যে লেন্স কনকেভে হক বা কনভেক্সে হক আমাৰ লেন্স তাত দুটা ফোকাসৰ কথা আমি ডিসকাস কৰিম ফার্স্ট ফোকাস সেকেন্ড ফোকাস ফার্স্ট ফোকাসৰ ইমান বিশেষ কাম নাই সেকেন্ড ফোকাসৰ আমি ইয়াত বেছি পইণ্ট কথা ধৰিব লাগিব যেহেতু ৰে অফ লাইট আফটাৰ ৰিফ্লেকশন এটো সেকেন্ড ফোকাসৰ মাজেদি পাৰ হৈ যায় সো এই কাৰণে OF তো আমাৰ ইয়াত আহিব প্লাস F ফোকাল লেন্থ और B dash F तो আমি কেনেকৈ লিখিব পাৰো B dash F OB dash minus OF লিখিব পাৰি OB dash minus OF যদি লিখো তেতিয়া আমি ইয়াতো minus U by V equal to F by OB dash মানে রাইট সাইডে V আছে OF মানে
plus OB dash upon OB dash minus or OB dash to V minus F. Okay. So the cross multiplication to the minus UV plus UF equal to VF. Minus UV equal to VF minus UF. ঠিক আছে, ইয়াত দুটা সাইডে আমি যদি UV ৰে ডিভাইড কৰো, ঠিক আছে, দুটা সাইড যদি আমি UV ৰে ডিভাইড কৰো তেতিয়া হ'ব এইটো যদি আমি দুটা সাইডে UV ৰে ডিভাইড কৰো তেতিয়া হ'ব আমাৰ এপিনে -1 equal to F by U minus F by V. মানে -1 equal to F common আহিলে 1 by U minus 1 by V. Minus to apply দিলে 1 equal to F 1 by V minus 1 by U. So 1 by V minus 1 by U, that is 1 by F. So eto hoise tomar lensor formula for a convex lens producing virtual image. Amra ami yar pora ei relation to use kori bole lens khonor tomar focal length to calculate koribo para. Jikono duta dia thakile yak eta calculate koribo para. Jodi focal length aru object distance dia thake ami image to position to uliabo paro. Eta image to kotha ki hol image to size to kiman hobo mane object to tulonat image to size to dangor hobo na horu hobo heto ami kenege gom pam object to kot thake. ঠিক আছে, আৰু এতিয়া ইমেজ অবজেক্টৰ তুলনাত ইমেজৰ সাইজটো কিমান ডাঙৰ হয় বা কিমান সৰু হয় হেতু জানিবলৈ হল আমি এটা টাৰ্ম জানিব লাগিব, দ্যাট ইজ ম্যাগনিফিকেশন, আৰু অসমীয়াত যাক কোৱা হয় বিবৰ্ধন। ঠিক আছে, এটোত আমি কনভেক্স ইয়াৰ এটোতে বস্তুটো আমি ডিসকাস কৰিম। কনভেক্স লেন্স প্ৰডিউসিং ৰিয়েল ইমেজ মানে উত্তল লেন্সে তোমাৰ হট প্ৰতিবিম্ব গঠন কৰাৰ ক্ষেত্ৰতে আমি ম্যাগনিফিকেশনৰ যোনটো বিবৰ্ধনৰ যোনটো ৰিলেশন, এই বিবৰ্ধনৰ ৰিলেশনটো আমি উলিয়াই ল'ব লাগিব। সো ইয়াত এটা নতুন heading এটা দি দিম লগতে, এটো হৈছে ম্যাগনিফিকেশন। একটা ডায়াগ্রামতে আমি ম্যাগনিফিকেশনটো ডিসকাস কৰিম। ম্যাগনিফিকেশন m বুলি দিয়া হয়। সো ম্যাগনিফিকেশন মানে এটো নহয় যে ম্যাগনিফিকেশন মানে অবজেক্টতকে ইমেজটো কিমান ডাঙৰ, মানে ম্যাগনিফিকেশনটো এটোই বুজাইছে অবজেক্টতকে ইমেজৰ সাইজটো কেনেকুৱা ধৰণৰ, মানে ডাঙৰ নে সৰু, কম্পেৰিজনটো জাস্ট এই ম্যাগনিফিকেশনৰ পৰা আমি জানিব পাৰো। Magnification of our definition to magnification is defined as height of image divided by height of object. It is just definition, school level or definition believe over. Jodi ami yat object or height to bane etu ma h boli dhoisu, etu image or height h dash boli dhoisu, ta mane etu ki hobo h dash by h hobo। ঠিক আছে, যদি আমি এটো পাস হও h dash by h আমি এনেকে লিখি পাই h dash বুলি লিখি আছে, এটো আমি h বুলি এটা সাইন কনভেনশন ইউজ কৰিম আমি। যদি আমি এই দুটা ট্রায়াঙ্গল ধৰো, ট্রায়াঙ্গল ABO এন্ড ট্রায়াঙ্গল A dash B dash O, তেতিয়া আমি কি লিখিব পাৰো AB by A dash B dash equal to OB by OB dash, এটো লিখিব পাৰো। এতিয়া যদি আমি কি কৰো সাইন কনভেনশন যদি ইউজ কৰো, AB হাইট অফ দা অবজেক্ট উপৰ পেনে আছে, তাৰ মানে প্লাস y এক্সিস প্লাস x এক্সিস মাইনাস x এক্সিস প্লাস y এন্ড মাইনাস y। সো AB টু উপৰ পেনে আছে, তাৰ মানে প্লাস y এক্সিস প্লাস h আহিলে, a dash b dash তল ফালে আছে ৰিয়েল ইমেজ, সো মাইনাস h dash আহিলে, OB লেফট সাইডে আছে মাইনাস u আৰু OB dash ৰাইট সাইডে v। ঠিক আছে, তাৰ মানে আমাৰ মাইনাস দুটা ক্যান্সেল গল, থাকিলে কি h by h dash equal to u by v, আৰু আমি লিখিব পাৰো h dash by h equal to v by u। তাৰ মানে আমি যদি ম্যাগনিফিকেশনৰ ৰিলেশনটো আমি লিখি দিও m equal to h dash by h equal to v by u। This is the formula for magnification when we talk about convex lens producing real image। এতিয়া খুব ইম্পৰ্টেন্ট বস্তু কিটা যোন কিটা হৈছে কনভেক্স, ইয়াৰ দুটা হোমৱৰ্ক থাকিব তোমালোকৰ, যে ইয়াত যেনেকৈ আমি ডিসকাস কৰিলো কনভেক্স লেন্স প্ৰডিউসিং ৰিয়েল ইমেজ, তোমালোকে কনভেক্স লেন্স প্ৰডিউসিং ভাৰ্চুৱেল ইমেজ, ভাৰ্চুৱেল ইমেজ প্ৰডিউস কৰা তোমালোকে ডায়াগ্ৰামটো ইউজ কৰিবা, যোনকেইটা মই ক'লো সেই ডায়াগ্ৰামটো ইউজ কৰিবা। সেইটো ইউজ কৰি পেলাই তোমালোকে সেম ফৰ্মুলা
যোনটো আমাৰ লেন্সৰ ফৰ্মুলাটো আছিলে 1/v - 1/u = 1/f এই ফৰ্মুলাটো আৰু ম্যাগনিফিকেশনৰ ফৰ্মুলাটো ডাইৰেক্ট কৰিব লাগিব সেম এক্সপ্ৰেছন ওলাব কোনো ধৰণৰ এক্সপ্ৰেছনৰ চেঞ্জ নাহে প্ৰসেছটো তেনেকুৱা ধৰণৰ সেম প্ৰসেছ আৰু এটা থাকিব কনকেভ লেন্স প্ৰডিউসিং তো ইটো ভাৰ্চুৱেল ইমেজে প্ৰডিউস কৰে কনকেভ লেন্সৰ কাৰণে তোমালোকে এটো ডাইৰেক্ট কৰিব লাগিব সো এটো হৈছে প্ৰসেছটো তেনেকুৱা ধৰণৰ সেম সাইন কনভেনশন ইউজ কৰিব লাগিব ইউজ কৰি পেলাই এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটো ডাইৰেক্ট কৰিব